তোমালোকৰ সবাই ভাল সবেই কুশলে থাকক সবেই ভালকৈ থাকক সেইটোৱে বিচাৰিছোঁ তো মই বহুত দিনৰ মূৰত প্ৰায় 1 বছৰ পিছত তোমালোকক আজি পুনৰ লগ পাইছোঁ তোমালোকে জানা মই 1 বছৰ আগতে এই চেনেলটো ষ্টাৰ্ট কৰিছিলোঁ একাডেমিক এপ্ৰ'চ ফিজিক্স পঢ়াবৰ কাৰণে তো কিন্তু কেইমাহমান কণ্টিনিউ কৰাৰ পিছত যিহেতু কলেজ খুলি গ'ল তাৰ পৰা মই সেই কলেজত আকৌ বিজি থাকিব লগা হ'ল তাত ক্লাছ কৰিব লগা হ'ল তো এই চেনেলটো মই কণ্টিনিউ কৰিব নোৱাৰিলোঁ তো এতিয়া মই পুনৰবাৰ আহিছোঁ প্ৰায় 1 বছৰ মূৰত যিখিনি ভিডিঅ' মই থাকি গ'ল যলৈকে পাৰোঁ তাৰ পাছৰ পৰা কণ্টিনিউ কৰিব লাগিব আশা কৰিছোঁ তোমালোকে চাবা আৰু যিখিনি প্ৰথমবাৰ মোৰ ইউটিউব চেনেললৈ আহিছা ফিজিক্স শিকিম বুলি তোমালোকে এই ভিডিঅ'টোৰ পৰা চাব নালাগে যিখিনি আগৰ ভিডিঅ' আছিলে সেইখিনি কণ্টিনিউ কৰি লোৱা কণ্টিনিউ কৰাৰ পাছত এই ভিডিঅ'টোলৈ আজিৰ ভিডিঅ'টোলৈ আহিবা তোমালোকে ঠিক আছে নহ'লে এই ভিডিঅ'টোৰ পৰা তোমালোকে একো বুজি নাপাবা অলৰেডি মই ফাৰ্ষ্ট চেপ্টাৰটো কমপ্লিট ভিডিঅ'টোলৈ আহিবা তোমালোকে ঠিক আছে নহ'লে এই ভিডিঅ'টোৰ পৰা তোমালোকে একো বুজি নাপাবা অলৰেডি মই ফাৰ্ষ্ট চেপ্টাৰটো কমপ্লিট কৰিলোঁ ফাৰ্ষ্ট চেপ্টাৰটো চাই লোৱা ফাৰ্ষ্ট চেপ্টাৰ আৰু ছেকেণ্ড চেপ্টাৰ তোমালোকৰ ইলেক্ট্ৰষ্টেটিক ফিজিক্স ছেকেণ্ড ইয়েৰ তো সেই দুটা চেপ্টাৰ চাই লোৱা সেই দুটা চেপ্টাৰ চোৱাৰ পাছত আমাৰ এই চেপ্টাৰলৈ আহিবা এই টপিকটোলৈ আহিবা এই ভিডিঅ'টোলৈ তো তোমালোকে জাষ্ট কি কৰিব লাগে ইউটিউব এপটোলৈ যাব লাগে তাত গৈ তোমালোকে চাৰ্চ কৰিবা একাডেমিক এপ্ৰ'চ তো মোৰ চেনেলটো আহি যাবগৈ তাৰ যিখিনি ছেকেণ্ড ইয়েৰ লিখা আছে ক্লাছ 12 ফিজিক্স ক্লাছ বুলি তাত তোমালোকে গৈ পিনি ভিডিঅ'খিনি কণ্টিনিউ কৰিলে হৈ যাব ঠিক আছে তো নেক্সট আকৌ ইয়ালৈ আহিবা তো ছেকেণ্ড চেপ্টাৰটো মই কণ্টিনিউ কৰোঁ ছেকেণ্ড চেপ্টাৰটো মই অলৰেডি 4টামান ভিডিঅ' দিলোঁ চাগে নহয় জানো সেই 4টা ভিডিঅ'ত মই কি ক'লোঁ পটেনচিয়েল কি শিকালোঁ পটেনচিয়েল ডিফাৰেঞ্চ কি শিকালোঁ মই ক'লোঁ যে পটেনচিয়েল আৰু পটেনচিয়েল ডিফাৰেঞ্চৰ মাজত কি সম্পৰ্ক দুটা চেম দুটা বেলেগ বেলেগ বস্তু সেইখিনি কথা মই তাত কৈছোঁ তোমালোকে প্লিজ চাই ল'বা এইখিনি ভিডিঅ' নেক্সট আহিলে কি আমাৰ এটা পইণ্ট চাৰ্জৰ কাৰণে পটেনচিয়েল কিমান আমি সেইটো উলিয়ালোঁ পইণ্ট চাৰ্জৰ কাৰণে পটেনচিয়েল উলিওৱাৰ পাছত আমি কি কণ্টিনিউ কৰিলোঁ আমি ইলেক্ট্ৰিক ফিল্ড আৰু পটেনচিয়েলৰ মাজৰ ৰিলেশ্যনটো উলিয়ালোঁ ইলেক্ট্ৰিক ফিল্ড আৰু পটেনচিয়েলৰ মাজৰ ৰিলেশ্যনটো কি আছিলে ই ইজ ইকুৱেল টু মাইনাছ dv/dr ইলেক্ট্ৰিক ফিল্ড ইজ দ্য নেগেটিভ গ্ৰেডিয়েণ্ট অফ পটেনচিয়েল সেইখিনি কথা মই কণ্টিনিউ কৰিছিলোঁ বুজাইছিলোঁ তোমালোকে চাই ল'বা সেইখিনি কৰাৰ পাছত আমি চাৰ্জ স্পেৰিকেল চেল এটাৰ কাৰণে বেলেগ বেলেগ পইণ্টত আমাৰ পটেনচিয়েল কিমান হ'ব উলিয়াইছিলোঁ আৰু তাৰ ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব আমি ফাৰ্ষ্ট চেপ্টাৰত উলিয়াইছিলোঁ আমি ছেকেণ্ড চেপ্টাৰত তাত পটেনচিয়েল কিমান হ'ব উলিয়াইছিলোঁ যিবিলাকে নতুনকৈ শুনি আছা কথাবিলাক তেওঁলোকে একো ধৰিব নোৱাৰিবা মই কি কৈ আছোঁ তো কণ্টিনিউ কৰা তাৰপৰা আকৌ ইয়ালৈ আহিবা ঠিক আছে তো ইমানখিনি কৰাৰ পাছত আজি আমি এইটো আমাৰ এই টপিকটোৰ পৰা আমাৰ থাকি গৈছিল ইলেক্ট্ৰিক পটেনচিয়েল এনাৰ্জি তো আমি এই ভিডিঅ'টোত এই টপিকটোৰ পৰাই ষ্টাৰ্ট কৰিম ঠিক আছে তো ইলেক্ট্ৰিক পটেনচিয়েল এনাৰ্জি মানে কি প্ৰথমতে তোমালোকক মই মনত পেলাই দিওঁ যে আমাৰ যিটো ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ আছিলে সেই ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চটো কি আছিলে কনজাৰ্ভেটিভ ফ'ৰ্চ মানে কি পাথটোৰ ওপৰত ডিপেণ্ড নকৰে ইনিচিয়েল আৰু ফাইনেল পইণ্টৰ ওপৰত ডিপেণ্ড কৰে তাৰ ৱৰ্ক ডানটো হয়নে নহয় আৰু মই এটা কথা কৈছিলোঁ যেতিয়া কনজাৰ্ভেটিভ ফিল্ড এখনত কনজাৰ্ভেটিভ ৱৰ্ক ডান কৰোঁ আমি সেই ৱৰ্ক ডান আমাৰ পটেনচিয়েল এনাৰ্জি হিচাপে ষ্ট'ৰ হৈ যায় এইখিনি কথা মই ফাৰ্ষ্ট ইয়েৰ ভিডিঅ'খিনিত কৈ থৈছোঁ তোমালোকে সেইখিনিও চাই ল'বা যদি নাজানা ঠিক আছে তো ইয়াৰ পৰা আমি কণ্টিনিউ কৰোঁ তো ইলেক্ট্ৰিক পটেনচিয়েল এনাৰ্জি মানে কি হ'ব ইলেক্ট্ৰিক পটেনচিয়েল এনাৰ্জি এটা ছিষ্টেমৰ পইণ্ট চাৰ্জ এটা ছিষ্টেমৰ ইলেক্ট্ৰিক পটেনচিয়েল এনাৰ্জি কি হ'ব চোৱাচোন ধৰি লোৱা এইটো এটা চাৰ্জ এই চাৰ্জটো মই ইয়াৰ পৰা ইয়ালৈ আনিলোঁ ইয়াৰ ওচৰে পাজৰে বেলেগ একো ইলেক্ট্ৰিক চাৰ্জ নাই বা ইলেক্ট্ৰিক ফিল্ডো নাই তো এই চাৰ্জটো আমাৰ ফ্ৰীলি মুভ কৰিব পাৰিব কেনেকৈ ফ্ৰীলি মুভ কৰিব পাৰিব কাৰণ ইয়াৰ ওপৰত কোনো আমাৰ ৰিপালচিভ ফ'ৰ্চ নিদিয়ে ইয়াৰ ওপৰত কোনো এট্ৰেক্টিভ ফ'ৰ্চো নিদিয়ে ইয়াৰ আশে পাশে কোনোৱেই নাই এইটো যদি চাৰ্জ থাকে ই ফ্ৰীলি মুভ কৰিব পাৰিব এই চাৰ্জটো ধৰি ল'লোঁ এতিয়া ইয়াৰ পালেহিনে এই চাৰ্জটো ইয়াৰ পোৱাৰ পাছত আমি কি কৰিম যদি বেলেগ এটা চাৰ্জ আমি ইনফিনিটিৰ পৰা আনিব ট্ৰাই কৰোঁ এইটো চাৰ্জ মই ইনফিনিটিৰ পৰা আনিব ট্ৰাই কৰিছোঁ বাট এই চাৰ্জটো মই আনোতে অকণমান অসুবিধা পাম আনিব নোৱাৰিম নহ'বগৈ কিয় আনিব নোৱাৰিম কাৰণ এই চাৰ্জটোৱে এই চাৰ্জটো কি কৰিব আমাৰ ৰিপেল কৰিব ঠিক আছেনে তো মই যে এই চাৰ্জটো ইনফিনিটিৰ পৰা আনিছোঁ এই চাৰ্জটো ইনফিনিটিৰ পৰা আনোতে মই এটা ফ'ৰ্চ দিব লগা আছে কাৰ এগেইনষ্টত ইয়াৰ ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চটোৰ এগেইনষ্টত তাৰমানে আমি ৱৰ্ক ডান কৰিব লগা হৈছে য'তে ফ'ৰ্চ দি পিনে আমি বস্তুটো ডিছপ্লেচ কৰিম তাতে আমি ৱৰ্ক ডান কৰোঁ তো এই বস্তুটো কৰিবলৈ কি আমি কি কৰিব লগা হৈছে আনিবলৈ আমি ৱৰ্ক ডান কৰিব লগা হৈছে সেই ৱৰ্ক ডানটোৱে এই দুটা পইণ্ট চাৰ্জৰ পটেনচিয়েল এনাৰ্জি হিচাপে এই চিষ্টেমটো এটা পটেনচিয়েল এনাৰ্জি হিচাপে ষ্ট'ৰ হৈ যাব ঠিক আছেনে এইখিনি কথা আমি ভালকৈ ডিছকাছ কৰিম তো ফাৰ্ষ্ট ডেফিনেশ্যনটো লিখি লওঁ তো ইলেক্ট্ৰিক পটেনচিয়েল এনাৰ্জি অফ এ চিষ্টেম অফ পইণ্ট চাৰ্জেছ system of point system of point charges is defined as the amount of work done
in assembling in एक सेकंड में लिखा है उसे in assembling the charges in their locations in bringing them in from infinity ঠিক আছে তো পটেনশিয়াল এনার্জি কি হল ইলেক্ট্রিক পটেনশিয়াল এনার্জি কি হল আমাৰ যে চাৰ্জ বিলাক থাকিব এটা সিস্টেম বুলি যেতিয়া বল সিস্টেমত আমাৰ সদায় এটাতকে বেছি পাৰ্টিকলছ থাকে তো সিস্টেম অফ পইণ্ট চাৰ্জেছ মানে কি তাত এটাতকে আমাৰ বেছি কি থাকিব পইণ্ট চাৰ্জ থাকিব সেই পইণ্ট চাৰ্জ বিলাক আমি ইনফিনিটিৰ পৰা আনি পিনি এডোখৰ ঠাইত থবলৈ assemble কৰিবলৈ এডোখৰ ঠাইত থবলৈ আমি যিমানখিনি ৱৰ্ক ডান কৰিব লাগে কাৰণ সেই চাৰ্জখিনি ইনে নাহে নিজে নিজে নাহে তাক আমি ৱৰ্ক ডান কৰিব লাগিব কিয় ৱৰ্ক ডান কৰিব লাগিব ফোর্স এপ্লাই কিয় কৰিব লাগিব কাৰণ ইটো চাৰ্জ কি কৰিব আমাৰ ৰিপেল কৰিব হয় নহয় ইটো চাৰ্জ কি কৰিব আমাৰ ৰিপেল কৰিব সেই ৰিপেল কৰক এট্ৰেক্ট কৰক সেই ফোর্সবিলাকৰ এগেইনষ্টত আমি চাৰ্জবিলাক আনি পিনি তাৰ নিজৰ নিজৰ ঠাইত যদি থওঁ ধৰি ললোঁ মই এই চাৰ্জবিলাক এনেকৈ থৈ দিলোঁ এনেকৈ ইটো ৰিপেল কৰি আছে হয় নহয় ইয়াক আনিবলৈ আমি এই ৰিপালচিভ ফোর্সটো এগেইনষ্টত আনিছোঁ ইয়াত কাৰণ এই দুটাই কি কৰিব ইয়াক ৰিপেল কৰিব তো ৰিপালচিভ ফোর্সটো এগেইনষ্টত আনি পিনি ইয়াত থ'বলৈ মই যেটো ৱৰ্ক ডান কৰিলোঁ সেই ৱৰ্ক ডানটো সেই সিস্টেমটো কি হ'ল পটেনশিয়াল এনাৰ্জি হিচাপে ষ্ট'ৰ হৈ গ'লগৈ ঠিক আছে নে তো ফাৰ্ষ্ট আমি চাই লওঁ ইলেক্ট্ৰিক পটেনশিয়াল এনাৰ্জি অফ এ সিস্টেম অফ 2 পইণ্ট চাৰ্জেছ দুটা পইণ্ট চাৰ্জৰ কাৰণে আমাৰ ইলেক্ট্ৰষ্টেটিক পটেনশিয়াল এনাৰ্জি কিমান হয় ঠিক আছে চাওঁনে ঠিক আছে তো কি হ'ল of a system of এটা তোমাকে নোট করে লবা ঠিক আছে of a system of 2 point charges okay এটা আমি চাও ঠিক আছে না তো ইয়াত কি হল ইয়াত আমাৰ এটা চাৰ্জ ধৰি ললো q1 চাৰ্জ এটা আমি এই পইণ্টলৈ আনিলো এই পইণ্টলৈ আমি কিমান চাৰ্জ আনিলো q1 চাৰ্জ আনিলো এই q1 চাৰ্জটো যেতিয়া আমি ইয়ালৈ আনিছিলো ধৰি ললো আমি ইনফিনিটিৰ পৰা আনিলো যেতিয়া এই ৰখা আমি ইনফিনিটি বুলি ধৰি ললো তো ইয়াৰ পৰা যেতিয়া এই চাৰ্জটো মই আনিলো সেয়ানকে মই একো ফোর্স এপ্লাই কৰিব লগা নাই কাৰণ চাৰ্জটো জাহা তাৰ নিজে নিজে ঘূৰিয়ে থাকিব যেনি মন যায় তেনে যাব পাৰিব কাৰণ ইয়াক কোনো ৰিপেল নকৰে ইয়াক ৰিপেল কৰিবলৈ আশে পাশে কোনোবা আছে নেকি কোনো নাই ইয়াক ৰিপেল কৰিবলৈ কোনো নাই তো ই যেতি জললৈ মন যায় তেনে যাব পাৰিব ধৰিলো প্ৰথমবাৰ ই ইয়াতে আছে ঠিক আছে মই এই পজিশনটো ইয়াৰ ফিক্স পজিশন হিচাপে মই ধৰি থৈ দিলোঁ ঠিক আছে তো ইয়াৰ কাৰণে ৱৰ্ক ডান কিমান হ'ব ইয়াৰ কাৰণে ৱৰ্ক ডান কিমান হ'ব w1 ফাৰ্ষ্ট টু কাৰণে চাৰ্জ q1 মানে মই ইয়াৰ ৱৰ্ক ডান কি কৈছো w1 বুলি কৈছো ঠিক আছে w1 is equal to 0 কিয় 0 কাৰণ এগো ৱৰ্ক ডান আমি কৰিব লগা হোৱা নাই এতিয়া ললো আমি আৰু এটা চাৰ্জ আনিম আৰু এটা যেতিয়া চাৰ্জ আনিম হেতু আমি ইমান ইজিলি আনিব নোৱাৰো কিয় ইজিলি আনিব নোৱাৰো কাৰণ এই চাৰ্জটো অলৰেডি প্ৰেজেন্ট আছে তো সেই চাৰ্জ যেতিয়া মই ইনফিনিটি পৰা আনিম সাপোজ ইনফিনিটি পৰা এনেকে আনিছো ৰাস্তাটোৰ ওপৰত ডিপেন্ড কৰে নে যেহেতু কনজাৰভেটিভ ফোর্স হয় ইলেক্ট্ৰোস্ট্যাটিক ফোর্স তো ইলেক্ট্ৰোস্ট্যাটিক ফোর্স এগেইনষ্টত কাম কৰিছো তো এই ৰাস্তাটোৰ ওপৰত ডিপেন্ড নকৰে ঠিক আছে মই যেনেকৈ আনো এনেকৈ মন যায় আনিম এনেকৈ মন যায় আনিম নিজৰ ইচ্ছা কথা ধৰি ললো এই পইণ্টলৈ আনিছো ঠিক আছে নে এই পইণ্টলৈ মই কি চাৰ্জ আনিছো q2 চাৰ্জটো মই ইনফিনিটি পৰা লৈ আনিছো q2 চাৰ্জটো ইনফিনিটি পৰা আনি কিনি মই এই চাৰ্জটো ইয়াত থবলৈ বিচাৰিছো বাট আনোতে এতিয়া মই ইমান সহজে আনিব নোৱাৰো কেলে নোৱাৰো কাৰণ ই কি কৰিব ৰিপেল কৰিব কষ্ট কৰি আনিব লাগিব ইয়ালে লাগিব নে ইয়াৰ ৰিপালচিভ ফোৰ্সটো এগেইনষ্ট আমি ৱৰ্ক ডান কৰি আনিব লাগিব তো ইয়াত আমি মই ফাইনেলি থলো এতিয়া এটা সিস্টেম বনি গলগে সিস্টেম অফ 2 পইণ্ট চাৰ্জেছ বনিলে তো এই সিস্টেমটোৰ ইলেক্ট্ৰিক পটেনশিয়াল এনাৰ্জি কিমান হ'ব সেইটো আমি ক্যালকুলেট কৰো ঠিক আছে নে ফাৰ্ষ্টটো কাৰণে ৱৰ্ক ডান কিমান 0 সেকেন্ডটো কাৰণে ৱৰ্ক ডান কিমান হ'ব সেইটো আমি চাম ধৰি ললো ইয়াৰ পৰা ইয়াৰ ডিসটেন্স কিমান ইয়াৰ পৰা ইয়াৰ ডিসটেন্স হ'ল আমাৰ r ঠিক আছে নে ইয়াৰ পৰা ইয়াৰ ডিসটেন্স কিমান r
এতিয়া ওয়ার্ক ডানটো কিমান হ'ব Q2 চাৰ্জটো আনিবৰ কাৰণে আমি চাওঁ তো ওয়ার্ক ডান W2 ইজ ইকুয়াল টু কি হয় ওয়ার্ক ডান ইজ ইকুয়াল টু কি হয় ওয়ার্ক ডান ইকুয়াল টু মই মোৰ ফাৰ্স্ট ভিডিওত কৈছিলো এটো চেপ্টাৰ প্লিজ চাই লবা তোমালোকে মই বাৰে বাৰে কৈ আছো তো তাৰ ওয়ার্ক ডানটো কিমান হ'ব ওয়ার্ক ডান ইকুয়াল টু কি চাৰ্জ ইনটু পটেনশিয়াল চাৰ্জ ইনটু কি হয় পটেনশিয়াল হলে কি হ'ব চাৰ্জ ইনটু পটেনশিয়াল তো ইয়াত কিমান চাৰ্জ আনিছো আমি Q2 চাৰ্জ আনিছো এই চাৰ্জটো অলৰেডি আনিলোই আৰু এই চাৰ্জটো কথা নকওঁ আৰু এই চাৰ্জটো না কাৰণে মই ওয়ার্ক ডান কিমান হ'ল 0 হ'ল তো এই চাৰ্জটো নতে কোপা আনিছো আমি ইনফিনিটি পৰা আনিছো তো কিমান চাৰ্জ আনিছো Q2 চাৰ্জ আনিছো ইনটু পটেনশিয়াল কি হ'ব এই পইণ্টত পটেনশিয়াল কিমান সাপোজ এই পইণ্টত আমাৰ P1 এই পইণ্টত আমাৰ P2 তো P2 পইণ্টত পটেনশিয়াল কিমান হ'ব P2 পইণ্টত পটেনশিয়াল কাৰ কাৰণে হ'ব Q1 চাৰ্জৰ কাৰণে হ'ব কাৰণ Q2 চাৰ্জ আমি আনিম হেতিয়া Q2 চাৰ্জ নাই Q2 চাৰ্জ আমি আনিম তো এই P2 পইণ্টলে আনিবলে কিমান ওয়ার্ক ডান কৰিব লাগিব এটা চাব লাগিব P2 পইণ্টত আমাৰ পটেনশিয়াল কিমান তো এইটো কাৰণে মই এবাৰ লিখি দিছো পটেনশিয়াল at point P2 due to charge Q1 charge present আছে তো যেটো অলরেডি প্রেজেন্ট আছে সেই চার্জটো মানে এটা আমাৰ পটেনশিয়াল হ'ব তো পটেনশিয়াল ডিউ টু এ পয়েন্ট চার্জৰ ফর্মুলাটো কি আছে পটেনশিয়াল ডিউ টু এ পয়েন্ট চার্জৰ ফর্মুলাটো আছে 1/4 pi epsilon naught চার্জ মানে Q1 divided by distance r হলে তো ইয়াত আমি ডাইরেকশনৰ কথা একো নাই কাৰণ পটেনশিয়ালটো কি আমাৰ এটা স্কেলাৰ কোয়ান্টিটি তো টোটাল ওয়ার্ক ডানটো কিমান হ'বগে 1/4 pi epsilon naught মানে W2 টো কথা কৈছো মই Q1 Q2 divided by আমাৰ r ঠিক আছে নে Q1 Q2 divided by r টোটাল পটেনশিয়াল কিমান হ'ব সরি টোটাল ওয়ার্ক ডান কিমান হ'ব গোটেই সিস্টেমটো আমি অ্যাসেম্বল কৰিবলৈ এই চাৰ্জটো যে আমি অ্যাসেম্বল কৰিলো তাৰ মানে টোটাল ওয়ার্ক ডানটো কিমান হ'ব টোটাল ওয়ার্ক ডান কিমান হ'ব আমাৰ total work done W is equal to kiman W1 plus W2 W1 plus W2 W1 to hama 0 W2 to hama kiman 1/4 pi epsilon naught Q1 Q2 divided by R to kiman hobo ei duta add korile 0 add korile kiman hobo eto hudi last lens na kotha hai hoy na nahoy Q1 Q2 d by r কিমান হ'ল আমাৰ কি ওয়ার্ক ডান তো এই ওয়ার্ক ডানটো কি এই ওয়ার্ক ডান যেহেতু আমি কি কনজারভেটিভ ফোর্সৰ কাৰণে কৰা ওয়ার্ক ডান তো এই ওয়ার্ক ডানটো কি হিচাপে ষ্ট'ৰ হ'ব আমাৰ পটেনশিয়াল হিচাপে ষ্ট'ৰ হ'ব তো এইখিনি কথা আমি ফাৰ্স্ট সেট অলৰেডি পাইছিলো যে কোনবিলাক ওয়ার্ক ডান পটেনশিয়াল এনাৰ্জি হিচাপে ষ্ট'ৰ হয় কোনবিলাক ওয়ার্ক ডান পটেনশিয়াল এনাৰ্জি হিচাপে ষ্ট'ৰ নহয় এইবিলাক আমি ফাৰ্স্ট সেট পাইছিলো আমি জনা কথা এইবিলাক হলবা কৰিছো মই যদি ইয়াৰ পৰা ইয়ালৈ খোজ কাঢ়ি যাওঁ গৰুনে খোজ কাঢ়ি হেই যে খোজকাঢ়ি গ'লো মই ইয়াৰ পৰা কি কৰিলো ওয়ার্ক ডান কৰিলো এই ওয়ার্ক ডান কিন্তু পটেনশিয়াল এনাৰ্জি হিচাপে ষ্ট'ৰ নহয় কেলে পটেনশিয়াল এনাৰ্জি হিচাপে ষ্ট'ৰ নহয় কাৰণ ইয়াৰ পৰা ইয়ালৈ আহোঁতে মই এইটো কনজাৰভেটিভ ওয়ার্ক ডান কৰা নাই কোনোবা এখন ফিল্ডৰ এগেইনষ্টত মই কাম কৰা নাই কিন্তু মই যদি এইটো বস্তু এনেকৈ ওপৰলৈ লৈ যাওঁ এইটো বস্তু যদি মই তলৰ পৰা ওপৰলৈ লৈ যাওঁ মই কোনখন ফিল্ডৰ এগেইনষ্টত কাম কৰিছো মই গ্ৰেভিটেশনাল ফিল্ডৰ এগেইনষ্টত কাম কৰিছো হয়নে মই গ্ৰেভিটেশনাল ফিল্ডৰ এগেইনষ্টত কাম কৰিছো সেইটো মানে এই যিটো ওয়ার্ক ডান সেইটো পটেনশিয়াল এনাৰ্জি হিচাপে ষ্ট'ৰ হৈ যাব হয়নে যেতিয়া আমি ৰিলিজ কৰি দিম এই পটেনশিয়াল এনাৰ্জি লগালগ কাইনেটিক এনাৰ্জিলৈ কনভাৰ্ট হৈ গুচি যাব হয়নে ইয়াত তেনেকৈ যেতিয়া এইটো আমি এইটো ইকুৱেশ্যনটো পাছলৈ গুচি যাব কেলে ৰিপালচিভ ফোৰ্স এটা দি আছে ইয়াত হয়নে নহয় তো এই ওয়ার্ক ডানটো হিচাপে ষ্ট'ৰ হ'ব পটেনশিয়াল এনাৰ্জি হিচাপে ষ্ট'ৰ হ'ব সব ওয়ার্ক ডান পটেনশিয়াল এনাৰ্জি হিচাপে ষ্ট'ৰ নহয় কিছুমান ওয়ার্ক ডান হে পটেনশিয়াল এনার্জি হিচাপে ষ্ট'ৰ হয় এই কেছত পটেনশিয়াল এনার্জি হিচাপে ষ্ট'ৰ হ'ব কেলে conservative force electrostatic force to conservative force so hetu kane ya likhim this work done is stored as potential energy of the system this work remember question hai eta ko like this work done is stored as potential energy of the system of 2 point charges of this system will equal to more scientific no korno hal potential energy of this system to kiman hoge total potential energy kiman hoge ta ami hodai u re denote koru thik ase potential energy denote koru u
तो u is equal to 1 by 4 pi epsilon naught q1 q2 divided by r ঠিক আছে বুঝি পা গল বঢ়িয়া তো এতিয়া আমি কি করব ভালকে এবাৰ স্ক্রিনশট লৈ পিনি নোট কৰিবা হলে নেক্সট আমি কি কৰিম নেক্সট আমি চাও দুটা পয়েন্ট চাৰ্জৰ কাৰণে কৰিলো এতিয়া আমি কাৰ কাৰণে কৰিম n পয়েন্ট চাৰ্জ যদি থাকে যদি আমাৰ দুটা হয় যদি তিনটা থাকে চাৰিটা থাকে পাঁচটা থাকে ছটা থাকে তাৰ কাৰণে পটেনশিয়াল আজি আমাৰ কিমান ষ্টৰ হ'ব সেইটো আমি চাম ঠিক আছে নে তো কি এতিয়া potential energy of a beta hoise akogita upar ne system of n point charges jodi amar n ta point charge n point charges ঠিক আছে বঢ়িয়া তো আমি অলরেডি দুটা গাড়ি কইলো দুটা গাড়ি আমি অলরেডি কইলো আমি জানো দুটা গাড়ি কিমান হ'ব দুটা গাড়ি চা এইটো আমাৰ ফার্স্ট চার্জ টু এইটো আমাৰ কি q1 ঠিক আছে q1 টনতে কিমান ওয়ার্ক ডান হৈছিলে q1 টনতে আমাৰ ওয়ার্ক ডান আছিল w1 0 নেক্সট যেটো চার্জ আহিব এই চার্জটো ইয়ালে আহিব q2 পয়েন্ট চার্জ ইয়াৰ পৰা ইয়াৰ ডিসটেন্স এবাৰ আমি r বুলি নধৰো কাৰণ r বুলি ধৰিলে এই যেটো থাৰ্ড পয়েন্ট চার্জ আহিব সেই চার্জটো ডিসটেন্সটো আমি যদি r ধৰিটো দিগদাৰ হৈ যাবগে তো হেইটো মানে এবাৰ আমি কি ধৰিম r12 ডিসটেন্স ঠিক আছে না তো এইটো আমাৰ কিমান ওয়ার্ক ডান হ'ব w2 ইকুয়াল টু কিমান 1/4 pi epsilon naught q1 q2 divided by r1 হল এতিয়া আমি থাৰ্ড চার্জটো আনিম ঠিক আছে যেতিয়া আমি থাৰ্ড চার্জটো আনিম এই থাৰ্ড চার্জ আনোতে ইউ ৰিপেল কৰিব দুইটা ৰিপেল কৰিব ঠিক আছে না এইটো আনলে আমাৰ আৰু কষ্ট হ'ব যদি পজিটিভ চার্জ হয় কাৰণ এগুলো পজিটিভ চার্জ হয় ন তো সাপোজ এই পয়েন্টটো নাই এই পয়েন্টটো ডিসটেন্স ইয়াৰ পৰা ধৰিলো আমাৰ কিমান হয় এই বেকা দিলে পায় r13 এই q2 চার্জটোৰ পৰা q2 যেটো পয়েন্টত আছে সেই পয়েন্টৰ পৰা এই পয়েন্টৰ ডিসটেন্সটো কি ধৰিলো r23 তো আৰু ইয়াত আমি কি চাৰ্জ আনিম কুচুৰ আনি পিনি ইনফিনিটি পৰা আনিছো আমি ইনফিনিটি বা কিমান চাৰ্জ আনিছো আমি q3 চাৰ্জ আনিছো সেই পয়েন্টলৈ ঠিক আছে বঢ়িয়া এতিয়া w3 ইকুয়াল টু কিমান হ'ব ওয়ার্ক ডান ইকুয়াল টু কিমান হ'বগে আগৰ ফৰ্মুলা চাৰ্জ into potential but এবাৰ potential অকল q1 ৰ কাৰণে নহয় এতিয়া যেতিয়া আমি q3 চাৰ্জটো আনিম হেতু টাইমত q1 টো আছে q2 টো অলৰেডি আছে তো potential যদি হয় আমাৰ দুইটা চাৰ্জৰ কাৰণে potential হ'বনে ইয়াৰ potentialটো কনসিডাৰ কৰিব লাগিব ইয়াৰ potentialটো কনসিডাৰ কৰিব লাগিব কাৰণ দুইটা চাৰ্জ অলৰেডি আছে হয় নহয় তো কি লিখিম ইয়াত চাৰ্জ into potential due to charges q1 and q2 কোনটো পয়েন্টত আমি চার্জ কৰিছো ধৰিলো এই পয়েন্টৰ নাম আমাৰ কি p3 at point p3 ইয়াৰ পয়েন্ট হ'ল p1 ইয়াৰ পয়েন্ট হ'ল আমাৰ p2 আমি p1 p2 p3 ন ধৰি পিনি a b c d e f g g মজা ধৰিব পাৰো ঠিক আছে তো চার্জ তো কি মানে হয় আমার চার্জ হলো আমার কি q3 চার্জ আমি ইনফিনিটি পৰা potential due to charges q1 and q2 কিমান হ'ব q1 হলে potential কিমান 1/4 pi epsilon naught q1 চার্জ কিমান q1 ডিসটেন্স কিমান r13 and মানে কি প্লাস 1/4 pi epsilon naught চার্জ কিমান q2 ডিসটেন্স কিমান r23 হলনে বঢ়িয়া এতিয়া q3 টো পাম হয় দিও তো কি হবে 1/4 pi epsilon naught q1 q3 divided by r13 plus 1/4 pi epsilon naught q2 q3 r23 okay next total work done কিমান হ'ব total work done
W is equal to W1 plus W2 plus W3 তো কিমান হ'ব W1 টো কিমান 0 W2 টো কিমান যেটো অলৰেডি আমি আগতে কৰি আছিলো কিমান পাইছিলো 1/4 pi epsilon naught Q1 Q2 divided by R12 ঠিক আছে W3 টো কিমান পাইছিলো E2 এটা জাস্ট মই ইয়াত পুট কৰি দিম হলে 1/4 pi epsilon naught Q1 Q3 divided by R13 plus 1/4 pi epsilon naught Q2 Q3 divided by R23. This work done is stored as potential energy of the system of 3 point charges. है तो हमारा U ये जरूर काम नहीं वहाँ जो है काम नहीं सामने नहीं लिखा है तो U is equal to कितना होगा 1/4 pi epsilon naught Q1 Q2 divided by R12 plus 1/4 pi epsilon naught Q1 Q3 divided by R13 plus 1/4 pi epsilon naught Q2 Q3 divided by R23 এইটো আমাৰ তিনটা পয়েন্ট চার্জৰ কাৰণে টোটাল পটেনশিয়াল এনার্জি ঠিক আছে তো আমি কি কৰিবলৈ বিচাৰিছিলো আমি তো 3টা পয়েন্ট চাৰ্জৰ কাৰণে কৰিবলৈ বিচাৰা নাছিলো আমি তো n টা কাৰণে কৰিবলৈ বিচাৰিছিলো পটেনশিয়াল এনার্জি অফ এ সিস্টেম অফ n পয়েন্ট চাৰ্জেস ঠিক আছে n পয়েন্ট চাৰ্জৰ কাৰণে কিমান হ'ব চাম আমি n পয়েন্ট চাৰ্জৰ কাৰণে কিমান হ'ব কিমান হ'ব n পয়েন্ট চাৰ্জৰ কাৰণে তো মই তাৰ জেনাৰেল ফৰ্মুলাটো লিখি দিছো ইয়াৰ পৰাই বনাম এনেকৈ বনাম মই দেখাই দিম কেনেকৈ মিলিব মই দেখাই দিম তো n তো ইয়াত ডিনোট কৰিছে যে n টা পয়েন্ট চাৰ্জ আছে তাৰ কাৰণে ফৰ্মুলাটো হ'ল 1/4 pi epsilon naught summation I equal to 1 to n summation j equal to 1 to n I is not equal to j তারপরে qi qj divided by rij ওরে বাদ করে কি লিখিলো এটা চাওচোন কি লিখিলো আমি কি লিখিলো চাও আমি ইয়াত 1/4 pi epsilon naught হল এইটো ইয়াৰ পৰা যদি মই কমন লৈ লওঁ 1/4 pi epsilon naught টো কি থাকিব ভিতৰত q1 q2 divided by r12 plus q1 q3 divided by r13 plus q2 q3 divided by r23 হয়নে এই 1/4 pi epsilon টো কমন ললো এটা কমন লৈ আছে ইয়াত 1 2 1 3 1 2 3 দুটা দুটা আছে আমাৰ তো হেতু আমি দুটা ধৰিলো i আৰু z ধৰিলো i টু বা 1 ৰ পৰা লৈকে স্টাৰ্ট হ'ব 1 ৰ পৰা গৈছে কোলৈকে ইয়াত কিয়লৈকে আছে 3 লৈকে আছে গতিকে 3 লিখিছো কৰিবিনি হল i আৰু z ইকুৱেল নহয় এইটো মই এটা এক্সাম্পল লৈ বুজাইলো এইটো এক্সাম্পল লৈ বুজাইলো তেতিয়া বেছি ভালকৈ বুজি পাম ঠিক আছে না মই যদি u3 কাৰণে কৰো এই হাফ টু কোপৰা আহিলে হেতু এটা আমাৰ কনফিউজন কোপ আহিলে হাফ টু বাকি হিন অকমান আমি বুজিব পাৰিছো এই হাফ টু কোপৰা আহিলে আমি ধৰিব পৰা নাই তো চাওচোন বা কেনেকৈ হাফ টু আহিলে ফার্স্ট মই হাফ টু নিলিখো ঠিক আছে ফার্স্ট মই হাফ টু নিলিখো তো 1/4 pi epsilon naught হাফ টু লিখাকে কৈছা কিবা ভুল হয় নেকি সামেশন আহিছে হয় না ব্ৰেকেট দিলো তো i টু কোপৰা স্টাৰ্ট হয় i টু 1 ৰ পৰা সাপোজ আমি তিনটা কাৰণে কৈছো তিনটা কাৰণে एग्जांपल লৈ কৈছো মই 3 লৈকে লিখিলো 1 2 3 হ'ব পাৰে i টু কি হ'ব পাৰে 1 2 3 z টো কি হ'ব পাৰে তেনেকৈ 1 2 3 starting from 1 to 3 তো কি হ'ব ফার্স্ট qi qz মই কি কৰিলো ইয়াত q i ভাগি লিখিম 1 q কি লিখিম মই z টো 1 লিখিব নোৱাৰো কিয় লিখিব নোৱাৰো কাৰণ ইয়াত তলত মেনশন কৰি থোৱা আছে i আৰু z টো ইকুৱেল হ'ব নোৱাৰে তো এইটো মই 1 লিখিব নোৱাৰো কি লিখিম 2 লিখিম ঠিক আছে divided by r কি হবে i z মানে 1 2 প্লাস এবাৰ 2 2 লিখিম নহয় z এবাৰ 3 লিখিম i টো 1 এ হৈ আছে q1 q3 এইবিলাক আমি ক্লাস 10 ৰ যেতিয়া প্ৰবাবিলিটি কৰিছিলো তেতিয়া আমি বহুত কৰিছিলো হয় নহয় r13 প্লাস এই 1 2 হে নেক্সট আমি 2 লৈ আহো q2 q1 পাইম না 1 লিখিব ইকুৱেল হ'ব নোৱাৰে সৰুটো হ'ব পাৰে তো z টো কি লিখিলে এবাৰ আমি 1 লিখিলো নেক্সট কি লিখিম নেক্সট লিখিম q2 z টো ঠাইত আমি 2 লিখিব নোৱাৰো কাৰণ i আৰু z টো ইকুৱেল হ'ব নোৱাৰে তো কি লিখিম আমি ইয়াত 3 লিখিম ডিভাইড বাই কি r23 হলনে নেক্সট 3 পিছত নো নাই তো 2 2 হে আমাৰ এটা কি লিখিম আমি q3 q1
R13 sorry 31 plus Q3 Q2 মানে I to 3 হৈছে Z to আমাৰ 2 হৈছে R32 plus Q3 Q3 এই 3 টো লিখিব নোৱাৰো কিয় লিখিব নোৱাৰো I আৰু Z টো ইকুৱেল হ'ব নোৱাৰে তো মই বাদ দিম হলে এটা কি হ'ব বুজি পা গৈছে এইটো মই মহাই দিম এতিয়া এইটো বস্তু Q1 Q2 Q2 Q1 একেটাই বস্তু হয়নে ঠিক তেনেকে R1 পৰ R21 একেটাই বস্তু এটো মই R1 টো লিখি মই R21 ও লিখিব পাৰো কেলে কাৰণ আমি এটা অকল ডিসটেন্সটো লিখিছো ইয়াত ডাইৰেকশনৰ কথা নাই যদি ডাইৰেকশনটো মেনশন কৰিলো হেতেন এনেকে লিখিব নোৱাৰো আমি R12 is equal to R21 বুলি লিখিব নোৱাৰো কাৰণ ইয়াত ডাইৰেকশনটো কি অপোজিট তো আমি এনেকে লিখিব নোৱাৰো কেনে লিখিব লাগিব ইয়াত মাইনাস সাইন বাঢ়ি যাব বাট R12 যেতিয়া অকল আমি স্কেলাৰ ফৰ্মত লিখো তেনেকে আমি এনেকে লিখিব পাৰিম ঠিক আছে না ডিসটেন্স সেম 1 over 2 লেভেলে যিমান ডিসটেন্স 2 বা 1 লেভেলে সমানে ডিসটেন্স তো R21 equal to R12 হল এটো বস্তু সেম তো সেম হৈ যাব মানে মই এটো মহাৰি পিনি কি কৰিলো ইয়াত এড কৰি 2 লিখি তেনেকে এটো বস্তু 1331 একেটাই বস্তু তো এটো মহাৰি পিনি মই লিখি দিম 2 লিখি দিম এটো আৰু সেম তেনেকে তো এটো মহাৰি পিনি মই লিখি দিলো 2 লিখি দিলো এখানে ইয়াত এক্সট্ৰা 2 এটা আহিলে সেইটো মই কমন লেভেল বাহিৰত লিখি দিলো লিখিলে বাহিৰত 2 টো কমন লেভেল সবৰ পৰা বাহিৰত লিখি দিলো এই যে এক্সট্ৰা 2 টো আহিলে ইয়াত এক্সট্ৰা 2 টো আছে নেকি নাই ভিতৰত বাকি গুটি কিছে ডিফিনিশন খালি এক 2 টো এক্সট্ৰা কে আহিলে সেই 2 টো কেনসেল কৰিবলৈ আমি ইয়াত আগত হাফ কৰি দিলো এতিয়া কেনসেল কৰি সেম ওলালে তো এইটো হল আমাৰ কি পটেনশিয়াল এনাৰ্জি অফ এ সিস্টেম অফ n পইণ্ট চাৰ্জেস বুজিবা গৈছে নে গৈছে চাগে ঠিক আছে এখিনি নোট কৰিলা ঠিক আছে টেক এ স্ক্রিনশট নেক্সট আমি চাও এতিয়া আমি চাম কি potential energy of a charge in an external electric field আগতে কি আছিল আগতে যেটো চার্জ আছিল তাত আমাৰ এক্সটার্নাল ইলেক্ট্রিক ফিল্ড কোন আছিল চার্জ গিটা যি গিটা আছিল সেই চার্জ অকন ইলেক্ট্রিক ফিল্ড ক্রিয়েট হৈছিল বাট আকো এক্সটার্নাল ইলেক্ট্রিক ফিল্ড নাছিল এতিয়া এটা যদি পয়েন্ট চার্জ আমি ইনফিনিটি পৰা আনো আৰু তাৰ যদি এখন ইলেক্ট্রিক ফিল্ড থাকে ইনফিনিটি পৰা আনো সেটা ইলেক্ট্রিক ফিল্ড আছে সেই ইলেক্ট্রিক ফিল্ড খনে কি কৰিব সেই চার্জটো ৰিপেল কৰিবনে আগতে কি আছিল যেটা চার্জ কৰিছিল ইলেক্ট্রিক ফিল্ড নাই চার্জও নাই তো ওয়ার্ক ডান ইকুয়াল টু কি আছিল ওয়ার্ক ডান ইকুয়াল টু 0 আছে ওটা নিকট 0 আছিল নে যেতিয়া আমি অকল এটা চার্জ আছে অকল এটা চার্জৰ কথা কৈছো সেই চার্জ যদি আমি ইনফিনিটি পৰা আনো তেতিয়া ওয়ার্ক ডানটো কি হয় 0 হয় কিন্তু ইয়াত আমাৰ 0 নহয় কেলে 0 নহয় ইয়াত আমাৰ ওটা কেলে 0 নহয় কাৰণ ইয়াত এক্সটার্নাল এখন ইলেক্ট্রিক ফিল্ড আছে তো এই পটেনশিয়াল এনার্জি কাৰ কাৰণে লিখবলৈ গৈছো পটেনশিয়াল of a point charge in an external electric field তো কি হল আমাৰ ইয়াত এখন ইলেক্ট্রিক ফিল্ড আছে এক্সটার্নাল এখন ইলেক্ট্রিক ফিল্ড আছে আমি ইনফিনিটি পৰা চার্জ আনিছোনে তো ইনফিনিটি পৰা যদি আমি চার্জ আনিছো ইনফিনিটি পৰা চার্জ কৰিছো কোনে আনিছো এই পইণ্টলৈ আনিছো ইয়াত কি আছে এখন এক্সটার্নাল ইলেক্ট্রিক ফিল্ড আছে বৰ্ডখনত আমাৰ কি আছে বুলি কৈছো এই পাৰ্টটোত এখন ইলেক্ট্ৰিক ফিল্ড আছে নে তো এই আমাৰ ইনফিনিটি পৰা যেতিয়া আমাৰ পইণ্ট চাৰ্জটো আনিম সেই ইলেক্ট্ৰিক ফিল্ডখন ৰিপেল কৰিবনে তো ধৰি ললো সেই ইলেক্ট্ৰিক ফিল্ডখনৰ কাৰণে যিখন ইলেক্ট্ৰিক ফিল্ড আমাৰ আছে যিখন আমাৰ এক্সটার্নাল ইলেক্ট্ৰিক ফিল্ড আছে সেই ইলেক্ট্ৰিক ফিল্ডখনৰ কাৰণে এই পইণ্টটোত আমাৰ পটেনশিয়াল আমাৰ ভি কিমান পটেনশিয়াল ভি পটেনশিয়াল তো যেটা এ চার্জটো আনিম কিউ চার্জটো আমি ইনফিনিটি পৰা ইয়ালে আনিম তো আমাৰ ওয়ার্ক ডান ইকুয়াল টু কিমান হ'বগে ওয়ার্ক ডান ইকুয়াল টু হ'ব আমাৰ W is equal to charge into potential charge into potential charge को हमारा किमान q potential हमारा v तो work done equal to কি qv আগতে work done 0 আছিল কেলে 0 আছিল কাৰণ ইয়াত এখন ইলেক্ট্ৰিক ফিল্ড নাছিল কাৰণ ইয়াত এখন পটেনশিয়াল নাছিল বাট ইয়াত এতিয়া আমাৰ কি আছে এখন ইলেক্ট্ৰিক ফিল্ড আছে এক্সটার্নাল তো এখন ইয়াত পটেনশিয়াল থাকিব কিমান v ঠিক আছে এই work done কি হ'ব আমাৰ
এই ওয়ার্ক ডানটো কি হ'ব আমাৰ পটেনশিয়াল এনার্জি হিচাপে স্টোর হ'বগে তো u ইকুয়াল টু কি হ'বগে qv হ'বনে এতিয়া এই যে v ৰ যেটো ভ্যালুটো পটেনশিয়ালৰ যেটো ভ্যালুটো সেই ভ্যালুটো ইয়াত বেলেগ সবতে বেলেগ বেলেগ মানে তাৰ মানে এই v ভ্যালুটো কাৰ ওপৰত ডিপেন্ড কৰে এই v ভ্যালুটো আমাৰ ডিসটেন্সৰ ওপৰত ডিপেন্ড কৰে v ভ্যালুটো কাৰ ওপৰত ডিপেন্ড কৰে ডিসটেন্সৰ ওপৰত ডিপেন্ড কৰে তো v ইজ এ ফাংশন অফ ডিসটেন্স r সেইটো মানে u ইজ অলসো এ ফাংশন অফ ডিসটেন্স r হলনে তো এইটো কথা মেনশন কৰিব লাগিব ঠিক আছে তো সেই পটেনশিয়াল এনার্জি কি হল আমাৰ q একদম সিম্পল q is equal to কি u is equal to কি q into v ইয়াত আমি v টো ভাঙি দিব নোৱাৰো আগৰ কেছত আমি v টো ভাঙি দিব পাইছিলো 1/4 pi epsilon naught q by r বুলি ইয়াত আমি v টো ভাঙি দিব নোৱাৰো কেলে v টো ভাঙি দিব নোৱাৰো কাৰণ আমি ইয়াত কিমান খিনি চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড ক্ৰিয়েট হৈছে ইলেক্ট্ৰিক ফিল্ড যে ক্ৰিয়েট হৈছে অবভিয়াসলি চাৰ্জৰ কাৰণে ক্ৰিয়েট হৈছে ইলেক্ট্ৰিক ফিল্ড কেলে ক্ৰিয়েট হ'ব চাৰ্জ থাকিব লাগিব তেতিয়া ইলেক্ট্ৰিক ফিল্ড ক্ৰিয়েট হ'ব কিন্তু ইয়াত যিখন এক্সটাৰ্নাল ইলেক্ট্ৰিক ফিল্ড আছে সেই ইলেক্ট্ৰিক ফিল্ডখনৰ কষ্টটো কি সোৰ্সটো কি আমি নাজানো যদিহে জানিলো হয় যে এই ইলেক্ট্ৰিক ফিল্ডখন ইয়াত থকা চাৰ্জটো মানে ক্ৰিয়েট হৈছে তেতিয়া আমি এটা ভাঙিব পাৰিলো হয় v2 এনেকৈ ডিসটেন্স যদি জানিলো বাট আমি নাজানো কিউ নাজানো আর নাজানো তো এনেকৈ আমি ভাঙিব নোৱাৰো আমি জাস্ট v বুলি পুট কৰি থৈ দিম আমি লিখিব লাগিব যে পটেনশিয়াল এট পইণ্ট p is v then the work done in bringing charge q from infinity to point p is qv then this work done is stored as potential energy u is equal to কি qv ঠিক আছে এতিয়া আমি চাও যদি দুটা পয়েন্ট থাকে দুটা পয়েন্ট চার্জ করে থাকে ঠিক আছে এটা কি 2 পয়েন্ট চার্জেস ঠিক আছে এটা পয়েন্ট চার্জ অলরেডি আমি এটা আনিলো q পয়েন্ট চার্জ টু q1 পয়েন্ট চার্জ টু আনিলো ইয়াত পটেনশিয়াল কি v1 দি হৈ গল তো ওয়ার্ক ডান w1 ইকুয়াল টু কি q1 v1 নেক্সট যেটো চার্জ আনি নেক্সট চার্জ ইনফিনিটি পয়েন্ট টু q2 চার্জ কোলে আনিছো এই পয়েন্টলে আনিছো q2 চার্জ হৈ গল এই পয়েন্টৰ পটেনশিয়াল কি হবগে v2 এই পয়েন্টৰ পটেনশিয়াল কি v2 কাৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডখনৰ কাৰণে যেনেকৈ ইয়াত v1 আছিল এই পয়েন্টৰ পটেনশিয়াল কিমান হ'ব আমাৰ v2 হ'ব ধৰিলো সব ঠিক আছে নে কিন্তু ইয়াৰ এটা প্ৰবলেম হ'ল ইয়াত অকল ইলেক্ট্ৰিক ফিল্ডখনৰ কাৰণে পটেনশিয়াল নাথাকে ইয়াত ইলেক্ট্ৰিক ফিল্ডখনৰ কাৰণে অকল পটেনশিয়াল নাথাকে কেলে কাৰণ আমাৰ ইয়াত চাৰ্জ এটা অলৰেডি আছে তো ইলেক্ট্ৰিক ফিল্ডখনৰ কাৰণে পটেনশিয়াল v2 হ'ব এই চাৰ্জটো কোনো এটা এক্সটাৰ্নাল পটেনশিয়াল পাম আৰু এটা পটেনশিয়াল পাম ঠিক আছে নে তো w2 ইকুয়াল টু কি হ'ব চার্জ ইনটু পটেনশিয়াল ওয়ার্ক ডান হয় কি হয় চার্জ ইনটু পটেনশিয়াল হয় চার্জ ইনটু পটেনশিয়াল তো চার্জ কিমান হ'ব ইয়াত চার্জ কিমান হ'ব চার্জ তো আমরা কিমান চার্জ আনিছো q2 চার্জ আনিছো চার্জ তো আমরা কিমান q2 পটেনশিয়াল তো কি হ'ব পটেনশিয়াল হ'ব পটেনশিয়াল এট পয়েন্ট ধৰি ললো মই এই পয়েন্ট p1 এই পয়েন্ট হলো p2 potential at point p2 due to the electric field and due to the charge q1 ঠিক আছে ইয়াৰ পৰা ইয়াৰ ডিসটেন্স ধৰি লও আমি কিমান r তো কি হ'বগে q2 potential at point p2 due to electric field কিমান v2 হলে due to charge q1 কিমান হ'বগে potential to 1/4 pi epsilon naught g কি কথা আমি মানে পঢ়ি আহিছো q1 by r total ভোল্টেজ কিমান হ'ব ইমান কি হ'ব q2 মান ভিতৰত হয় কি হ'লগে q2 v2 plus 1/4 pi epsilon naught q1 q2 divided by r total ভোল্টেজ কিমান হ'ব total ভোল্টেজ হ'ল w is equal to কি w1 plus w2 w1 is equal to কি q1 v1 plus q2 v2 plus 1/4 pi epsilon naught q1 q2 divided by r ঠিক আছে নে এইটো হ'ল কাহিনী এই ওয়ার্কটো কি হ'ব আমাৰ পটেনশিয়াল এনার্জি হিচাপে স্টোৰ হ'বগে তো u is equal to a ঠিক আছে নে বুজি পা গল বঢ়িয়া থ্যাংক ইউ নেক্সট কি আছে আমাৰ নেক্সট হ'ল আমি পটেনশিয়াল এনার্জি পঢ়িলো নে potential energy unit কি হ'ব আমাৰ সবে জানো ইউনিট কি হয় আমাৰ এনার্জি ইউনিট কি জুল তো ইয়াৰ ইউনিট কি হ'ব জুল হয় না চার্জ ইউনিট কি কুলম potential unit কি
ভল্ট কুলম ভল্ট ইকুয়াল টু কি জুল ঠিক আছে নে কুলম ভল্ট ইকুয়াল টু কি জুল কিন্তু ইয়াৰ উপৰিও আমি আৰু এটা ইউনিট পঢ়িম ইয়াৰ উপৰিও আমি আৰু এটা ইউনিট পঢ়িম সেই ইউনিট হ'ল আমাৰ কি ইলেক্ট্ৰন ভল্ট চাওঁচোন ইলেক্ট্ৰন ভল্ট মানে কি ইলেক্ট্ৰন ভল্ট মানে কি unit of potential electric potential energy এটা ধৰক আমাৰ জুল আৰু এটা এক্সট্ৰা আমি কি বহিম ইলেক্ট্ৰন ভোল্ট এটা কেনেকৈ লিখা হয় EV तो इलेक्ट्रॉन वोल्ट माने की 1 इलेक्ट्रॉन वोल्ट माने की हमें डेफिनेशन रहने के लिए 1 इलेक्ट्रॉन वोल्ट इज द पोटेंशियल एनर्जी gained or lost by an electron full form लिखिए so electron in moving a potential difference of 1 volt ठीक আছে तो 1 इलेक्ट्रॉन वोल्ट माने की सपोज ए डखरटा पॉइंट ए पॉइंटर मध्य पोटेंशियल डिफरेंस किमान 1 वोल्ट किमान पोटेंशियल डिफरेंस 1 वोल्ट ए पॉइंट मोर ए बाउ हातखन एखन हु हातखन ए दुटा जगार मध्य पोटेंशियल डिफरेंस किमान 1 वोल्ट এইটো যদি মই ইলেক্ট্ৰন হয় ইলেক্ট্ৰন যদি ইয়াৰ পৰা ইয়ালে যায় ইলেক্ট্ৰনটো যিমান এনাৰ্জি গেইন কৰিব বা যিমান এনাৰ্জি লস কৰিব হেতল কি আমাৰ 1 ইলেক্ট্ৰন ভোল্ট ঠিক আছে নে এটা লস্ট কৰা গেইন কৰা মানে কি কেতিয়া লস কৰে কেতিয়া গেইন কৰে চাওঁচোন তো আমি দুটা পয়েন্ট কনসিডার করব পয়েন্টটা কি হল এটা আমাৰ কি এ পয়েন্ট এটা কি আমাৰ বি পয়েন্ট ধৰি ললো এ পয়েন্টৰ পটেনশিয়াল আমাৰ কিমান 5 volt b point potential 4 volt difference to kiman 5 minus 4 equal to kiman 1 volt to hoisane potential difference kiman 1 volt holne etia electron to e jodi yar pora yale jay electron to jodi yar pora yale jay eta ama energy ki koribo gain koribo loss koribo sasun ami ki ঠিক আছে তো etia sao yar potential 5 volt yar potential ki 4 volt पोटेंशियल डिक्रीज कोबा गले होइसे पोटेंशियल डिक्रीज আমাৰ এটো সাইডে पोटेंशियल डिक्रीज होइसे আৰু যিফালে पोटेंशियल डिक्रीज হয় হেতুই কি হয় আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন আমি পঢ়িছিলো E কি -dv/dt তো এই নেগেটিভ সাইনটো অৰ্থটো কি বুলি কৈছিলো মই আগৰ ভিডিওটোত নেগেটিভ সাইনটো অৰ্থ হ'ল যে যিফালে আমাৰ পোটেনশিয়ালটো ডিক্ৰীজ হয় যিফালে আটাইতকৈ বেছিকৈ পোটেনশিয়ালটো ডিক্ৰীজ হয় সেইফালে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো হয় तो पोटेंशियल আমাৰ কোনফালে ডিক্ৰীজ হৈছে এইফালে ডিক্ৰীজ হৈছে তো ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন কোনফালে হ'ব এইপিনে হ'ব এটা আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন ঠিক আছে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন আমাৰ এইপিনে হ'ল এতিয়া ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন ইয়াৰ পৰা ইয়ালে মানে কি ইলেক্ট্ৰিক ফিল্ডখন কি হয় সদায় পজিটিভ চাৰ্জৰ পৰা ওলাই আৰু নেগেটিভ চাৰ্জত সোমায় মই নেকি ক'ব পাৰিম নে এইপিনে পজিটিভ চাৰ্জ আছে এইপিনে কি কৈছিলো মই এৰ 5 ভোল্ট 4 ভোল্ট এই বিনা আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো ঠিক আছে নে এইপিনে পজিটিভ চাৰ্জ এইপিনে নেগেটিভ চাৰ্জ ধৰি লৈছো কারণ পজিটিভ চার্জ বা ইলেক্ট্রিক ফিল্ড হয় নেগেটিভ চার্জ ইলেক্ট্রিক ফিল্ড কমায় ডাইরেকশনটা কি এইপিনে এতিয়া যদি আমি ইয়াত ইলেক্ট্রনটা থওঁ ইলেক্ট্রনটা যদি আমি ইয়াত থওঁ ইলেক্ট্রনটা কোনফালে মুভ কৰিব অবভিয়াসলি ইলেক্ট্রনটো কি কৰিব এই পজিটিভ চার্জটো অ্যাট্ৰাক্ট কৰিব এইপিনে আহিব যাবনে ইলেক্ট্রনটো কি হ'ব পজিটিভ চার্জটো অ্যাট্ৰাক্ট কৰিব ইলেক্ট্রনটো কোনফালে যাব এইফালে যাব তো ইলেক্ট্রনটো এইপিনৰ পৰা এইপিনে নিজে যাব আমি ইয়াত ফোর্স এপ্লাই কৰিব নালাগে এক্সটার্নাল ওয়ার্ক ডান কৰিব নালাগে ইলেক্ট্রনটো আমাৰ নিজে এইফালে যাব যেতিয়া ইলেক্ট্রনে নিজে এইফালে যাব যিফালে ইলেক্ট্রনটো ফিল্ডখনৰ কাৰণে যায় ফিল্ডখনৰ কাৰণে কোনফালে যাব ইলেক্ট্রনটো এইপিনে আহিব কাৰণ ফিল্ডখন এইপিনে ফেলিছে পজিটিভ চাৰ্জটো এইপিনে আছে তো যদি ফিল্ডখনৰ কাৰণে ইলেক্ট্রনটো মুভ কৰে তেতিয়া পটেনশিয়াল এনাৰ্জি সদায় লস্ট হয় ঠিক আছে নে তো ইলেক্ট্রনটো যদি আমাৰ এইপিনে আহে এইপিনে কি হ'ব পটেনশিয়াল এনাৰ্জি লস্ট ইলেক্ট্রনৰ পটেনশিয়াল এনাৰ্জি কি হ'বগে লস্ট হ'ব লস্ট কৰিব এতিয়া যদি ইলেক্ট্রন ইয়াৰ পৰা যায় পথাৰত ইলেক্ট্রন ইয়াৰ পৰা যাব জানো নিচে না যায় ইলেক্ট্রনটোৱে নেগেটিভ চাৰ্জটো ফালে না যায় নেগেটিভ সাইডে না যায় পজিটিভৰ পৰা আঁতৰি না যায় কাৰণ পজিটিভ এট্ৰাক্ট কৰে নেগেটিভ ৰিপেল কৰে হয় না তো ইলেক্ট্রন কেতিয়াও ইপিনে না যায় ইয়াৰ পৰা ইয়ালে নিবলৈ হ'লে কি আমি এক্সটাৰ্নেলি নিব লাগিব আমি কিবা এটা ফোর্স দিব লাগিব আমি কিবা এটা কৰিব লাগিব তেতিয়া ইয়াৰ পৰা যাব
আমি ইয়াত কি দিব লাগিব ফোর্স দিব লাগিব তো আমি ফোর্স দি জোর জবরদস্তি আমি ইয়াৰ পৰা ইয়ালৈ লৈ গলো তেতিয়া পটেনশিয়াল ইলেক্ট্ৰনৰ পটেনশিয়াল এনাৰ্জি কি হ'ব বাঢ়িব মন কৰিবলগীয়া কথা ইয়াত যে গেইন অৰ লস বুলি কৈছো ইয়াতো ঢেৰ কাহিনী হৈ আছে ইলেক্ট্ৰন যদি এপিনে যায় কি হ'ব ইলেক্ট্ৰনৰ পটেনশিয়াল এনাৰ্জি ডিক্ৰিজ হ'ব ইলেক্ট্ৰন যদি এপিনে যায় ইলেক্ট্ৰনৰ পটেনশিয়াল এনাৰ্জি কি হ'ব ইনক্ৰিজ হ'বনে ফিল্ডখনৰ এগেইনষ্ট যদি আমি কাম কৰোঁ ফিল্ডখনে যিফালে ইলেক্ট্ৰনক ঠেলিবলৈ বিচাৰিছে সেই তাৰ এগেইনষ্ট যদি আমি কাম কৰোঁ ইলেক্ট্ৰষ্টেটিক ফোৰ্সটো এগেইনষ্ট যদি আমি কাম কৰোঁ তেতিয়া সদায় ইনক্ৰিজ হয় পটেনশিয়াল এইপিনে যদি গৈছো ইলেক্ট্ৰষ্টেটিক ফোৰ্সটো কোনফালে আছে ইলেক্ট্ৰনক এইপিনে আনিছে তাৰ এগেইনষ্টত কৈছো পটেনশিয়াল এনাৰ্জি ইনক্ৰিজ হ'ব যেনেকৈ এই বডিটো যদি আমাৰ গ্ৰেভিটেশ্যনেল ফিল্ডখন এগেইনষ্টত কাম কৰিছোঁ গ্ৰেভিটেশ্যনেল ফিল্ডখন ইয়াক কোনফালে ঢালিছে গ্ৰেভিটিয়ে কোনফালে তললৈ ঢালিছে মই কোনফালে নিছোঁ ওপৰলৈ নিছোঁ তেতিয়া ইয়াৰ পটেনশিয়াল ইনক্ৰিজ হয় যেতিয়া ফিল্ডখনে ইয়াৰ ওপৰত কাম কৰিব তেতিয়া পটেনশিয়াল কি হ'ব ডিক্ৰিজ হ'ব ইয়াৰ ফিল্ডখনে কেতিয়া কাম কৰিব যদি ইলেক্ট্ৰন এইপিনে যায় ফিল্ডখনে ইয়াৰ ওপৰত কাম কৰা বুজাবনে তেতিয়া ইয়াৰ পটেনশিয়াল এনাৰ্জি কি হ'ব ডিক্ৰিজ হ'ব লষ্ট হ'ব যেতিয়া আমি ফিল্ডখনৰ এগেইনষ্ট ফিল্ডখনে যিটো বিচাৰিছে তাৰ এগেইনষ্ট আমি যদি কাম কৰোঁ ইনক্ৰিজ হ'ব পটেনশিয়াল এনাৰ্জি ঠিক আছে নে তো আজিলৈ ইমানেই বুজি পাইছে বুলি সবেই মই আশা কৰিছোঁ আৰু যদি কিবা বুজি পোৱা নাই প্লিজ কমেণ্ট কৰিবা মই আকৌ নেক্সট ক্লাছত বুজাই দিম কিবা যদি আৰু কিবা যদি ডাউট আছে আগৰ যিখিনি মই অলৰেডি এবছৰ আগত বনাইছিলোঁ তো তাত কিবা যদি বুজি পোৱা নাই মোক মেছেজ কৰিবা মই সেইখিনি আকৌ ক্লিয়াৰ কৰি দিম নতুন ভিডিঅ' বনাই পিনি আজিলৈ ইমানেই থেংক ইউ গুড নাইট বাই বাই